নমস্কাৰ জেআৰ টেকনিকেল জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ কিয়নো ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আৰু পুনৰ নতুনকৈ ভেকেন্সি মুকলি কৰা হৈছে এইবাৰ ফ্ৰেণ্ডছ আপোনালোকৰ টিএ আৰ্মিৰ কাৰণে ভেকেন্সি মুকলি কৰিছে তো টিএ আৰ্মি মানে আপোনালোকে বহুতে জানে আৰু যিসকলে নাজানে যদি টিএ আৰ্মি মানে আছে টেৰিটৰিয়েল আৰ্মি বুলি কোৱা হয় তো আপোনালোকে এইটো এটা ইণ্ডিয়ান আৰ্মিৰে ভাগ হয় তো আপোনালোকে যদি টিএ আৰ্মিত যাব বিচাৰে তো আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব পাৰিব কিয়নো টিএ আৰ্মিটো কোনো ধৰণৰ আপোনালোকৰ পাৰ্ট টাইমৰ নহয় ইয়াত আপোনালোকৰ ফুল টাইমৰ জব হয় অৰ্থাৎ আপোনালোকৰ এইটো পাৰ্মানেণ্ট জব হয় গতিকে আপোনালোকে টিএ আৰ্মিত যদি যাব বিচাৰে তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু পুনৰ এতিয়া নতুন ভেকেন্সি মুকলি কৰিছে টিএ আৰ্মিৰ ফালৰ পৰা আৰু কি ভেকেন্সি মুকলি কৰা আছে আপোনালোকে কি পোষ্টৰ কাৰণে ভেকেন্সি মুকলি কৰিছে আৰু এই ভেকেন্সিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকৰ যোগ্যতা কিমান লাগিব অৰ্থাৎ আপোনালোকৰ কোৱালিফিকেশ্যনটো কিমান বিচাৰিছে সকলোবিলাক তথ্য এই ভিডিঅ'টো আপোনালোকে শেষলৈ চালে জানিব পাৰিব গতিকে আপোনালোকে যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগ পাই থাকে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা নতুনকৈ টিএ আৰ্মিৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে টেৰিটৰিয়েল আৰ্মিৰ কাৰণে এই ভেকেন্সি মুকলি কৰিছে আৰু এই ভেকেন্সিত আপোনালোকৰ এতিয়া যেটো নটিফিকেশ্যন হয় নটিফিকেশ্যনটো আপোনালোকৰ শৰ্ট নটিফিকেশ্যন আহিছে এমপ্লয়মেণ্ট নিউজ পেপাৰত এই নটিফিকেশ্যনটো আহিছে তো আপোনালোকে কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত এই নটিচটো নাপাব কিয়নো ইয়াৰ এতিয়ালৈকে ফুল নটিফিকেশ্যনটো অহা নাই ইয়াৰ আপোনালোকৰ এপ্লাইটো হ'ব ষ্টাৰ্ট হ'ব আপোনালোকৰ 12 মে তাৰিখে ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হ'ব যেতিয়া আপোনালোকৰ 12 মে তাৰিখে এপ্লাই ষ্টাৰ্ট হ'ব তো তাৰ আগতে আপোনালোকৰ যেটো ফুল নটিফিকেশ্যন হয় তো ফুল নটিফিকেশ্যনটো আহি যাব এটো এটা ৰিয়েল আপডেট হয় আপোনালোকৰ ফ্ৰেণ্ডছ ইয়াত কোনো ধৰণৰ ফেক আপডেট নহয় তো যেটো ইয়াত এমপ্লয়মেণ্ট নিউজ পেপাৰত এই আপডেটটো তেওঁলোকে প্ৰকাশ কৰিছে তো আপোনালোকে কিছুদিন ধৈৰ্য ধৰক 12 মে লৈকে তো 12 মে যেতিয়া 12 মেত আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তাৰ আগতে আপোনালোকৰ ফুল নটিফিকেশ্যনটো আপোনালোকে আহি যাব তো আপোনালোকে নিশ্চয় ভালদৰে চাব পাৰিব যেতিয়া ফুল নটিফিকেশ্যন আহে তো আপোনালোকক লগলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকৰ যিখন শৰ্ট নটিফিকেশ্যন আহিছে শৰ্ট নটিফিকেশ্যনখনত আপোনালোকৰ কি উল্লেখ কৰিছে এইটো জনাই দিছোঁ প্ৰথমতে আপোনালোকৰ যেটো ডেট হয় ডেটটো আপোনালোকে 12 মেৰ পৰা এপ্লাই কৰিব পাৰিব আৰু যেটো লাষ্ট ডেট সেইটো হৈছে 10 জুনলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ এক্সামৰ ডেটটো দিছে যেহেতু আপোনালোকৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব তো ৰিটেন এক্সামত আপোনালোকৰ ডেটটো টেন্টেটিভ ডেট হয় ডেটটো কোনো ধৰণৰ টোৰিয়েল বা আপোনালোকৰ অনুমানিক ডেট বুলি ক'ব পাৰে আপোনালোকে এইটো 20 জুলাই দিছে আপোনালোকৰ 20 জুলাইত এক্সামটো হ'ব বুলি কৈছে ইয়াত আৰু ইয়াত আপোনালোকৰ যদি ভেকেন্সি চাবলৈ যাওঁ টোটেল আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে 18টা মেলৰ কাৰণে ভেকেন্সি মুকলি কৰা হৈছে আৰু ফিমেলৰ কাৰণে এটা টোটেল আপোনালোকৰ 19টা ভেকেন্সি মুকলি কৰা হৈছে আৰু আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান সিটিজেন অৰ্থাৎ আপোনালোকে ভাৰতৰ আপোনালোকে নাগৰিক হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বয়সটো দিছে যে আপোনালোকৰ বয়সটো 18 বছৰ হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম আপোনালোকৰ 42 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোক জনাই দিছোঁ এই পোষ্টত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে যেটো এইটো এটা অফিচাৰ ৰেংকৰ পোষ্ট হয় গতিকে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচাৰিছে গ্ৰেজুৱেট আপোনালোকে যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেট কমপ্লিট কৰি থৈছে তো আপোনালোকে এই যেটো পোষ্ট হয় এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজ যদি চাবলৈ যাওঁ ইয়াত আপোনালোকৰ 500 रुपीस আপোনালোকে এপ্লিকেশ্যন দিব লাগিব সকলো কাষ্টৰ কেণ্ডিডেটে এই এপ্লিকেশ্যন ফিজটো দিব লাগিব আৰু ইয়াত সিলেকশ্যন প্ৰচেছটো আপোনালোকক জনাই দিছোঁ প্ৰথমতে আপোনালোকৰ এটা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব তাৰ পিছত এটা ইন্টাৰভিউ হ'ব আৰু তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্টটো অনুষ্ঠিত হ'ব ইয়াত আপোনালোকৰ যেটো ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামটো আপোনালোকৰ চাৰিটা আপোনালোকৰ সাবজেক্ট থাকিব তাত আপোনালোকৰ ৰিজনিং থাকিব এলিমেন্টাৰী মেথমেটিক্স থাকিব জেনাৰেল নলেজ আৰু ইংলিশৰ আপোনালোকৰ কোৱেশ্চন থাকিব আৰু সময় আপোনালোকৰ থাকিব 2 ঘণ্টা আৰু যেটো এক্সাম হ'ব এক্সামৰ আপোনালোকৰ টোটেল মাৰ্ক থাকিব 100 নম্বৰ 100 নম্বৰ আপোনালোকৰ থাকিব আৰু 25টা কৈ আপোনালোকৰ এটা সাবজেক্টত কোৱেশ্চন থাকিব টোটেল আপোনালোকৰ কোৱেশ্চন থাকিব 100টা তো আপোনালোকে সিলেবাসৰ বিষয়ে নিশ্চয় গম পালে আপোনালোকে যদি টিএ আৰ্মি অফিচাৰ আপোনালোকে হ'ব বিচাৰে তো আপোনালোকে এইকেইটা আপোনালোকৰ যিকেইটা সিলেবাস আপোনালোক জনালো এইকেইটা সিলেবাস আপোনালোকে পাস কমপ্লিট কৰিব লাগিব পঢ়ি কিনে তাৰ পিছত আপোনালোকে ৰিটেন এক্সামত বহি আপোনালোকে ৰিটেন এক্সাম যেতিয়া কোৱালিফাই কৰিব তো আপোনালোকে কোৱালিফাই কৰাৰ পিছত আপোনালোকে নেক্সট বাকিটা ষ্টেজত আপোনালোকে কোৱালিফাই কৰাৰ পিছত আপোনালোকে যেটো আপোনালোকৰ টিএ আৰ্মি সিলেকশ্যনটো আপোনালোকৰ কমপ্লিট হৈ যাব তো আপোনালোকে টিএ আৰ্মিত যদি যাব বিচাৰে তো আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচন চলাব পাৰে তো এটোৱে আছিল আপোনালোকক ফ্ৰেণ্ডছ দিবলগীয়া আপডেটটো আৰু আপোনালোকে যেতিয়া ইয়াৰ ফুল নটিফিকেশ্যনটো আহি যাব ফ্ৰেণ্ডছ আপোনালোকক লগৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো এটোৱে আছিল আপোনালোকক দিবলগীয়া
ডি আৰ্মিৰ ফালৰ পৰা যিখিনি নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে 19টা ভেকেঞ্চি অফিচাৰ ৰেংকৰ কাৰণে যদি আপোনালোকে কিবা ডাউট আছে তো আপোনালোকে নিশ্চয় তলত কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব ফ্ৰেন্ডছ ইয়াৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম